অসমৰ গ্ৰাম্যাঞ্চলত অতিৰিক্ত উপাৰ্জনৰ বাবে মহিলাসকলে পৌৰাণিক সময়ৰ পৰাই কুকুৰা পালন কৰি আহিছে। গ্ৰাম্য অঞ্চলৰ প্ৰায় সংখ্যক মানুহৰ ঘৰতেই কম বেছি পৰিমাণে থলুৱা কুকুৰা পালন কৰা দেখা যায়। অসমত কুকুৰাৰ চাহিদাৰ পৰিৱৰ্তে যোগান বহু পৰিমাণে কম। সেয়েহে বৈজ্ঞানিক পদ্ধতিৰে কুকুৰা পালন কৰাটো প্ৰয়োজন। অৰ্থনৈতিক লাভালাভৰ বাবে উপযুক্ত পালনে মহিলাসকলক যথেষ্ট সহায় কৰে। চেষ্টাই কুকুৰা পালনৰ ক্ষেত্ৰত কিদৰে বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিব লাগে, এই বিষয়ে মহিলাসকলৰ মাজত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। যেতিয়া আপোনালোকৰ যে কুকুৰা পোৱালিবোৰ আহে, তেতিয়া আপোনালোকে ফাৰ্ষ্টত ORSটো পানীৰ লগত মিক্স কৰি আপোনালোকে সেইদিনা খুৱাই দিব পাৰে। তাৰপাছত নহ'লে এই চেনি পানী খুৱাই দিব পাৰে, ORSৰ নিচিনাই কাম কৰিব। তাৰপাছত আপোনালোকে নেক্সট 3 ডেইজলৈকে মানে আজি ORS পানী খুৱালে, তো কালিৰ পৰা 3 দিনলৈকে আপোনালোকে এণ্টিবায়'টিক দিব পাৰে। এণ্টিবায়'টিকটো নামটো মনত আছে চাগে, লিক্সেন নহ'লে টেট্ৰাচাইক্লিন খুৱাব পাৰে দেই বাইদেউ। BYP মানে হৈছে আপোনাৰ বেকয়াৰ্ড পল্ট্ৰি বুলি কয়, যাত মানে আমি কুকুৰা পালন বুলি ক'ব পাৰোঁ। তো কুকুৰা পালনটো আমি চেষ্টাৰ যোনটো মডেল আছে, তাত আমি কেইটামান বস্তুৱে বেছি গুৰুত্বপূৰ্ণ ৰাখোঁ। এটাটো হৈছে ছেড মেনেজমেণ্টটো। কুকুৰা পালনৰ বাবে প্ৰয়োজনীয় গঁৰালৰ জোখ হৈছে এটা কুকুৰাৰ বাবে প্ৰয়োজন 1 পৰা 15 বৰ্গফুট। সেয়েহে 50টা কুকুৰাৰ বাবে প্ৰয়োজন হ'ব 70 পৰা 80 বৰ্গফুট। জিঅ' মিটিঙত আলোচনা হৈছিলে আমাৰ চেষ্টা আৰু প্ৰান্তিকা CLFয়ে মিলি মানে আমাক কুকুৰা দিম বুলি কৈছিলে। সেইকাৰণে আমি চবে মানে 50জনী বাইদেউ ওলালোঁ প্ৰথমতে আমি পুহিবৰ কাৰণে। চেষ্টাৰ ফালৰ পৰা আমাৰ আত্মসহায়ক গোটৰ মেম্বাৰসকলক টোটেল 20 কেজি দানা আৰু পোৱালি 50টাকৈ আমাক এটা পেকেজ হিচাপে দিছিলে। লগত লিজেণ্ড পেকেট এটা দিছিলে, এণ্টিবায়'টিক যিটো। একৰ পৰা 10 দিন বয়সৰ প্ৰত্যেক কুকুৰাক 10 গ্ৰামকৈ প্ৰি-ষ্টাৰ্টাৰ খুৱাব লাগে। 10 পৰা 50 দিন বয়সৰ প্ৰত্যেক কুকুৰাক 15 গ্ৰামকৈ ষ্টাৰ্টাৰ খুৱাব লাগে। 50 পৰা 80 দিন বয়সৰ প্ৰত্যেক কুকুৰাক 20 গ্ৰামকৈ গ্ৰ'ৱাৰ খুৱাব লাগে। 115 দিনৰ ওপৰৰ বয়সৰ প্ৰত্যেক কুকুৰাক 15 গ্ৰামকৈ লেয়াৰ খুৱাব লাগে। আমি এডভান্স ট্ৰেইনিঙত এটা ফাৰ্মাৰ্ছ কাৰ্ড ডেভেলপ কৰিলোঁ। আমি বাইদেউকেইটাক ডিষ্ট্ৰিবিউট কৰিলোঁ, যাতে বাইদেউহেঁতি প্ৰপাৰ ৰেকৰ্ডছ থ'ব পাৰে, কোনটো পাৰ্টিকুলাৰ ডেটত কি ভেকচিন দিলে, প্লাছ কেতিয়া এণ্টিবায়'টিক দিয়া হ'ল, প্লাছ কেলছিয়াম এণ্ড ভিটামিন কেতিয়া দিয়া হ'ল, সেইটো ৰেকৰ্ডছ থ'বৰ কাৰণে। সেইকাৰণে আমি ফাৰ্মাৰ্ছ কাৰ্ড এটা গোটেইবোৰ বাইদেউক আমি ডিষ্ট্ৰিবিউট কৰিলোঁ। নেক্সট আমি ফ'ল' আপ কৰিলোঁ ইন কল প্লাছ হাউজহল্ড ভিজিট। চেষ্টাৰ আৰ্হি অনুসৰি এগৰাকী বাইদেৱে প্ৰথম অৱস্থাত 50টা কুকুৰা পোৱালিৰে আৰম্ভ কৰিবৰ বাবে প্ৰয়োজন হ'ব 6,700 টকা। এই কুকুৰা পালনৰ পৰা প্ৰথম বেটছত এগৰাকী বাইদেৱে মুনাফা লাভ কৰিব পাৰে 4,500 টকা, দ্বিতীয় বেটছৰ পৰা লাভ কৰিব পাৰে 7,400 টকা, তৃতীয় বেটছৰ পৰা লাভ কৰিব পাৰে 7,400 টকা আৰু সৰ্বমুঠ এটা বছৰত কুকুৰা পালনৰ জৰিয়তে লাভ কৰিব পাৰে 19,300 টকা। BYP এটা মানে যোনটো শ্বৰ্ট টাৰ্ম এটা ইনভেষ্টমেণ্ট বুলি ক'ব পাৰে। মানে আমি যদি এতিয়া ইনভেষ্টমেণ্ট কৰোঁ, তো 3 মাহতে মানে আমাক সি ৰিটাৰ্ণ দিয়ে। মানে যেনেকৈ আমাৰ এতিয়া মোৰ মাটি এবিঘাই আছে, মাটি বিঘা হেৰি কৰি যিমানখিনি উৎপাদন পাইছোঁ, এতিয়া কুকুৰা বিক্ৰী কৰি পুহি কিনি এতিয়া আমাৰ মানে বছৰত 3বাৰকৈ লোৱা হ'ব। এবাৰটো ল'লোৱেই, সেইকাৰণে এতিয়া সেইটো এক্সট্ৰাকৈ আমাৰ পইচা বছৰত 30,000 টকা এটা আমাৰ থাকি যায়। মই 100টা পোৱালিৰ ভিতৰত এতিয়ালৈকে বিক্ৰী কৰিছোঁ 45টা। তাৰপিছত প্ৰতি কেজিত মই পাইছোঁ 380 টকাকৈ। কুকুৰা বৰ্তমান 5,000লৈকে বিক্ৰী কৰিলোঁ আৰু এতিয়াও মোৰ কুকুৰা 25টামান আছে। সেইখিনি মই ভাবিছোঁ আৰু অকণমান ডাঙৰ কৰি কিনি বিক্ৰী কৰিম।
সেইটো বিক্ৰী কৰি মই যথেষ্ট টকা উপাৰ্জন কৰিম বুলি ভাবিছোঁ। মোৰ সেইটোৱে আৰু আশা বুলি।